মিষ্টাৰ সুবল বিশ্বাস তেখেতৰ ঘৰ হ'ল ঢেকিয়াজুলি। তেখেতে আমাক কাঠফুলা খেতি কেনেকৈ আৰম্ভ কৰে এই বিষয়ে শিকাইছে। প্ৰথমে এডিবল মাছৰুমৰ বিষয়ে শিকায়, তাৰপিছত লগাই লোৱাচোন। এইটো কি চূণ হয়? এইটো খোৱা চূণ ন? এই যে আমি পাণৰ লগত খাওঁ, পাণ দোকানে এইটো চূণ খুৱাই আমাক। এইটো চূণে আমি কি কৰিব লাগে? দিব লাগে। তো আমাৰ হিচাপটো কি আছিলে? সেইটো কালি লিখাইছোঁ নহয়, কোনে খাব পাৰিব? হে 500 গ্ৰাম কিমান লিটাৰ? কিমান লিটাৰ পানীত? 100 লিটাৰ হয়। 100 লিটাৰ পানীত কিমান? 500 গ্ৰাম। তো ইয়াত কিমান লিটাৰ আছে? ইয়াত আছে 25 লিটাৰমান হ'ব। 25 লিটাৰত কিমান দিব আপুনি? 200 গ্ৰামমান দিলে হ'ল। ঠিক আছে, তো আমি ইয়াত চূণ দি দিলোঁ। ঠিক আছে, চূণটো আগতে আমি প্ৰিপেয়াৰ কৰি থ'ব লাগে, কাৰণ কি যেতিয়া আমি পূৰা গলি যাব তাৰপিছত চূণটো খালি মিক্স কৰিবহে লাগে। নহ'লে এতিয়া যদি আমি কৰোঁ এইটো তলতে পৰি থাকিব, হয় নহয়? গলিব অলপ টাইম লাগে, সেইটো কাৰণে। তো এইটো চূণ হৈ গ'ল। চূণটো গলি থাকক, অলপ টাইম লাগিব। চূণটো গলি যোৱাৰ পিছত বাকীখিনি গুলি পেলাইহে দিব লাগিব। তো আমি এতিয়া সোনকালে কৰি আছোঁ। বেবিষ্টিন চিনি পায়? বেবিষ্টিন এটা কোম্পানীৰ নামহে, আচল বস্তুটো হ'ল কাৰ্বেণ্ডেজিম। ইয়াৰ নাম হ'ল কাৰ্বেণ্ডেজিম। ঠিক আছে, তো কাৰ্বেণ্ডেজিম কি চাওক, বেবিষ্টিন বুলি কয় কিন্তু বেবিষ্টিন কোম্পানীৰ নাম। এইটো কোম্পানীৰ নাম কি? ফাংগি। এইটো কোম্পানীৰ নাম ফাংগি। আৰু আছে জেন বুলি কোম্পানী আছে। তাৰপিছত বেবিষ্টিন অৰিজিনেল কোম্পানী হয় বেবিষ্টিনটো। গতিকে বেবিষ্টিনতো এইটো কি থাকে? কাৰ্বেণ্ডেজিম 50%। এই মলেকুলটো য'ত আছে সেইটো মলেকুল আমি ইউজ কৰিব লাগে। তো 100 গ্ৰামত আমি কিমান দিব লাগিব? 100 গ্ৰামত হিচাপ হ'ল 7 গ্ৰাম, কিন্তু আমি অলপ বেছি দিম। ঠিক আছে, আমি ইয়াত পানী আছে ধৰক 25 লিটাৰ, আমি ইয়াত 5 গ্ৰাম দি দিম। ঠিক আছে, 5 গ্ৰাম হৈ গ'ল। আপোনালোকে জুখি পেলাই 1 চামুচ দিব। ঠিক আছে, চামুচত 1 চামুচ দি দিব। এইবিলাক মেডিচিন ইউজ কৰিব টাইমত আপোনালোকে হেণ্ড গ্লোভ ইউজ কৰিব। ঠিক আছে, হেণ্ড গ্লোভ নহ'লে কি হয়, হাতৰ অৱস্থাই নাথাকে। চূণে কি কৰে? হাতবিলাক খাই দিয়ে, সেইকাৰণে হেণ্ড গ্লোভছ ইউজ কৰিব। ঠিক আছে, তো আমি পেকিং কৰোঁতে আপোনালোকে হেণ্ড গ্লোভ দিম। তাৰপিছত আৰু এটা বস্তু আছে চাওক, এইটো হৈ গ'ল, এইটো আপোনাৰ হৈ গ'ল ইণ্ডোফিল M45। ইণ্ডোফিল M45 কিয় দিব লাগে? কাৰণ কি মাছৰুমত বিভিন্ন ধৰণৰ বেমাৰ হয়। গ্ৰীণ মল্ড নাম শুনিছেনে? গ্ৰীণ মল্ড, এই গ্ৰীণ মল্ডটো আমাৰ এইটোৱে ৰখাই দিয়ে। সেইটো কাৰণে এইটো ইউজ কৰিম আমি ইয়াত 5 গ্ৰাম। তো বেবিষ্টিনৰ কামেই কৰে, এইটো ফাংগি নাশকে হয়, ফাংগি চাইডে হয়, কিন্তু আমি এইটো কিয় দি আছোঁ? গ্ৰীণ মল্ডটো ৰখাবৰ কাৰণে। অ'কে, 5 গ্ৰাম। চূণ, ব্লিচিং পাউডাৰ, বেবিষ্টিন আৰু ফাংগিচাইড। তো আমাৰ ইয়াত নিম অইলো আছে, যদি আপোনালোকে পাৰে নিম অইল দিব পাৰে। পোক পৰুৱাৰ কাৰণে নিম অইল, এইটো নিম অইল হয়, সেইবিলাক আপোনালোকে বজাৰত কিনিব পাব। ঠিক আছে, তো নিম অইল আপুনি যদি দিব পাৰে, আৰু যদি পেকিং কৰাৰ টাইমতো ছটিয়াই দিব পাৰে। ঠিক আছে, নিম অইল। গৰমৰ দিনত প্ৰটেকশ্যন বেছি ল'ব লাগে, কাৰণ গৰমৰ দিনত মাখিৰ উৎপাতটো বেছি। চলেগা নিম অইল আমি ইয়াত 5 গ্ৰাম দি দিলোঁ। ঠিক আছে, নিম অইলে কি কৰে? মাখি গৰম দিনত বহুত আহে, সেইকাৰণে নিম অইল আমি যেনেকৈ এইটো পেকিং কৰিম, নিম অইল ছটিয়াই ল'ম। ঠিক আছে, এইটো হৈ গ'ল। এতিয়া আমি ইয়াক লৰাই পেলাই আমি খেৰখিনি ইয়াত দি দিম। ঠিক আছে, ভাল বাঁহৰ এটা লাঠি লৈ ল'ব, য'ত মানে কি পোক পৰুৱা একো নাথাকে। তেনেকৈ আমাৰ চূণটো গলি গৈছে। এতিয়া আমি ইয়াত খেৰখিনি দি দিম। খেৰখিনি ইয়াত দি দিলোঁ।
বস্তাৰে সৈতে দিব লাগে নিয়মত হা, কাৰণ কি আমাৰ এনেকুৱা টেংকি থাকিবতো, তাতে আমি বস্তাৰে সৈতে দি দিম। এতিয়া আমাৰ ইয়াত তেনেকৈ সুবিধা নাই, গতিকে আমি ইয়াত ঢালি দিছোঁ। ঠিক আছে, ঢালি দি পেলাই আমি এটা ডাঙৰ কিবা পাথৰ দি পেলাই ইয়াত কি কৰিম, এইটোক আমি তিয়াই দিম। তো হৈ গ'ল। পাথৰবিলাকত মাটি চাটি লাগি থাকেতো, আপোনালোকে ধুই ল'ব হা, ধুই পেলাই। আচ্ছা, খেৰ শুকোৱাৰ নিয়মটো কি, কেনেকৈ গম পাব? কি কৈছিলোঁ? চেপিলে পানী পৰিব নালাগে। চেপি চাওকচোন, পানী ওলাই নেকি? চেপি চাওক, ওলাইছেনে? পানী ওলাইছে নেকি? নাই ওলোৱা। গতিকে এইখিনি প্ৰপাৰ প্ৰিপেয়াৰ হৈ আছে। গতিকে আমি এতিয়া পেকিং কৰিম। পেকিং কৰিবৰ কাৰণে আমি পিপি ল'ব লাগিব। পিপি আমাৰ এইটো চাইজ হ'ল 15x23। ঠিক আছে, বিভিন্ন চাইজ আছে। আমাৰ ইয়াত বাইদেউসকলে যিটো কৰিছে এইটো সৰু চাইজ হ'ব, 12x18 নেকি, 12x18। কিন্তু আমি কৰিম 15x23, 12x18 হ'ব, তেনেকৈ চাইজ হ'ব। তো প্ৰথমতে আমি কি কৰিম, বান্ধি ল'ব লাগিব। প্ৰথমতে আমি বান্ধি ল'ম তলফালে। তলফালে বান্ধিলে গোল হ'ব, ৰাউণ্ড হ'ব, নহ'লে ৰাউণ্ড নহ'ব। সেইটো লওক, চাৰি কুচি নিচিনা দিয়ক তলত, কুচি দি পেলাই বান্ধি লওক, ধুনীয়াকৈ বান্ধি লওক। যদি আমি উল্টাই দিওঁ, উল্টাব পাৰে, উল্টাই নিদিলেও হ'ব, নিদিলেও হয়, আমি নিদিলেও হৈ যায়। আমি ইয়াত দুটা ফুটা কৰি দিলোঁ ইয়াত হা, দুটা ফুটা কৰি দিলোঁ যাতে পেকিং কৰোঁতে প্লাষ্টিক ফাটি নাযায়। এতিয়া আমি 2 ইঞ্চিকৈ জাপিম। ঠিক আছে, ইয়াত 2 ইঞ্চি জাপিব লাগিব হয়নে? 2 ইঞ্চি জাপক। 2 ইঞ্চি কেনেকৈ হেঁচি আমাৰ এইটো পৰ্চন দি হেঁচিব লাগিব, এইটো হেঁচিব লাগিব। ঠিক আছে, এনেকৈ আপোনাৰ এনেকৈ হেঁচিব লাগে হয়নে? আৰু ৰাউণ্ডটো কৰি ল'ব প্ৰথমতে। যদি ৰাউণ্ডটো প্ৰথমত পৰাই ঠিক নহয়, পিছত কিন্তু ভাল নহ'ব। ঠিক আছে, আৰু এনেকৈ লৈ পেলাই যে এইটো লৈ পেলাই এনেকৈ চাৰিওফালে ছটিয়াই দিয়ক এনেকৈ। ঠিক আছে, সোনকালে হ'ব। অঁ, কাৰণ কি ধুনীয়াকৈ কাটা আছে, আপোনালোকে ভালকৈ ছটিয়াই দিয়ক। তাৰপিছত আমি ল'ম বীজ। এইটো হৈ গ'ল বীজ না, এইটো স্পন বুলি কয়। স্পনটো কেনেকুৱা ভাল স্পন, এইটো গোটেইখিনি বগা, কোনো ক'লা দাগ নাই, কোনো গ্ৰীণ স্পট নাই, তেতিয়াহ'লে গুটি ভাল। টাইট হ'ব লাগিব, এইটো 4 ভাগ কৰি ল'ব লাগিব। ঠিক আছে, তো আমি এই বীজটো 4 ভাগ কৰি ল'ম। বীজটো 4 ভাগ কৰিম। তাৰপিছত 2 ইঞ্চি লেয়াৰ হোৱাৰ পিছত আমি ইয়াৰ 4 ভাগৰ 1 ভাগ আমি ইয়াত দি দিম। তো কিছুমানে আইডিয়া নাপায়, গতিকে 4 ভাগ কৰে, আমি আইডিয়া আছে, গতিকে আমি কি কৰিম, একেবাৰে 1 মুঠি আমি ইয়াত চাৰিওফালে ছটিয়াই দিম। ঠিক আছে, চাৰিওফালে এনেকৈ ছটিয়াই দিম হা, এনেকৈ চাৰিওফালে এনেকৈ ঘূৰাই আমি ছটিয়াই দিলোঁ। অ'কে, মাছৰুমটো ছাইডৰ পৰাই ওলাব, গতিকে ছাইডতে দিব লাগিব। মাজত ফাংগাছটো বহি থাকিলে একো কাম নাই, চাৰিওফালে ওলাব লাগিব না। চাংখন যিটো বনাইছে মানে ফাৰ্মৰ লগত বনাইছে। অঁ, ফাৰ্মৰ লগত এটা চাই আছে, বাঁহ ফাটি গৈছে ন, ৱেটত বাঁহ ফাটি গৈছে। এইটো ভুল আপোনালোকে নকৰিব। মানে এইটো যিটো ফ্ৰেম আছে ন, ফ্ৰেমটো বেলেগে হ'ব লাগিব, এইটো বাঁহত যে দিব নালাগে ঘৰৰ লগত। মই কৈছোঁ ন, আপোনালোকে এক্সট্ৰাকৈ বনাব, চাং সদায় এক্সট্ৰা। তাৰপিছত গ্ৰীণ নেটখন যেনিবা ভিতৰ পাকে হ'ব লাগিছিলে, পলিথিনটো বাহিৰ পাকে হ'ব লাগিছিলে। আৰু যিদিনা আমি বনাইছিলো সেইদিনাখন বহুত ডাঙৰ বৰষুণ এজাক দিছিলে, বৰষুণৰ পানী সেইটো কাৰণে অলপ চলপ 2-3টা মান গৈছে নেকি। আৰু ফাৰ্মখন একেবাৰতে ভৰাব লাগে। এতিয়া ইয়াত মেচিয়ৰ্ড মাল আছে ন, মেচিয়ৰ্ড গোটেই বেডখিনি হৈ আছে। তো ইয়াত এতিয়া মাছৰুম ওলাই যাব কেইদিনমানৰ ভিতৰতে, কিন্তু সিফালে এতিয়া কেঁচা টোপোলা আছে, পানী দিয়াৰ অসুবিধা এটা হ'ব। পানী দিয়াৰ অসুবিধা একেলগতে মানে কৰি যাব পাৰিলে ভাল। মানে মেচিয়ৰ্ড হোৱাৰ পিছত পানী দিব নোৱাৰে, পাৰিব, কিন্তু ইয়াতে এতিয়া মেচিয়ৰ্ড যেতিয়া হৈ আছে ন, ইয়াত পানীটো আমি যে দিম যে ইয়াৰ চিটিকণিটো হয়তো
তাত বেলেগ নতুনটোত পৰিব ন নতুনটোত পৰিব নালাগে সেইকাৰণে যিমানখিনি টোপোলা দিবলৈ যদি ইচ্ছা কৰে তেতিয়া একেবাৰতে চব টোপোলা যদি বনাম ভাবিছে 5 দিন আৰু বেছিকে 10 দিন তাতকে ওপৰ হ'ব নালাগে টোপোলা যে বাধা আছে পানীটো আপুনি এতিয়া পানীটো স্প্ৰে কৰিব পাৰে আৰু যদি আপোনালোকৰ বোলে অসুবিধা আছে কিবা তেনেহ'লে আপুনি ঢালি দিব পাৰে মগত ঢালি দিব পাৰে ওপৰত ঢালি দিয়াৰ লগে লগে তললৈ বৈ আহিব আৰু তলত ইয়াত মাটি দি থৈ আছে ইয়াত এটা বালি যে নদীত যে পাই যে পলস মাটিটো পৰাপক্ষত সেইটো দি দিব আৰু যদি আপোনাৰ বালি আনিবলৈ মানে পইচা নাই তেনেহ'লে যিবোৰ লাল লাল যিবোৰ আলু বস্তা আছে আপুনি সেইটো তলত পাৰিব তেতিয়া বোকাটো নুঠিব আৰু হেতৰ মানে এই চাংখন মানে পুৰাই গণ্ডগোল হৈছে আৰু টানি নিছে চাহেৰি কাৰণে কিন্তু পকা খুটা থকাৰ কাৰণে বাৰু ঘৰটো নাটানিলে নহ'লে টানিলে আচ্ছা ওলমি যাব নালাগে চব লেয়াৰটো সমান হ'ব লাগে মানে বাউণ্ডাৰী গোটেইখিনি চিমেণ্টৰ পকাত খুটা দিছে সেইকাৰণে একো হোৱা নাই সেইটো খুটা নহ'লে গোটেই ঘৰখন ভাঙি দিলে হয় যেতিয়া হেং কৰি আছো তেতিয়া মানে এইটো মই কৈ আছিলো কৈ থাকোঁতে মানে আৰু ইয়াত এইটো যেনিবা 5টা দিছে নহয় 5টা নহয় 4টাহে দিব আমি 4টাহে হিচাপ কৰোঁ আচ্ছা 4টা দিব লাগে 4টা দিলে মানে সুবিধাৰ হয় আৰু আপোনাৰ হাইটৰ কথা আছে নহয় আপুনি মালটো ছিঙিবলৈ কাৰণে তলৰ পৰা এতিয়া মাটিটো যেনিবা চিটিকি নপৰিব জানো পাহাৰত পৰাৰ লগে লগে এইটো নষ্ট হৈ গ'ল ন নষ্ট হৈ যাব সেইকাৰণে মিনিমাম 4টা লেয়াৰ দিলে মানে এই মাটিৰ তললৈকে লেভেলটো আৰু নিজৰ আপোনাৰ হাইটটো লগত পানীটো দিবলৈতো সুবিধা থাকিব লাগিব স্প্ৰেটো দিবলৈ বা কিবা কৰিব আৰু পানীটো আৰু এটা কথা হ'ল এই লাইনিংটো মানে চাংখনৰ হেতিয়ে বনাইছিলে যে আমি 2টা দিওঁ যে 2টা লাইন দিওঁ তাৰ মাজত এটা খোজকাঢ়ি যাব পৰা সুবিধা দিওঁ ইয়াত কিন্তু সেইটো নাই মানে সিফালৰ পৰা দেখাব পাৰিলে মই দেখাব পাৰিলো এইটো একেলগে 3টা আছে একেলগতে মানে বস্তুটো ৰছীকেইটা আগতে ওলমাই থোৱা হৈছিল তো এটা আমাৰতো অপশ্যন নাছিলে খোজকাঢ়িব জেগা নাই ভিতৰত সোমাবলৈ দিগদাৰ আছে তো আমি এটা লাইন ৰছী এৰি দিলো সেইটাত আৰু আমি টোপোলা মানে হেং নকৰিলো তো সেনেকে নকৰিব আপোনালোকে 2টা কৰি তাৰ মাজত এটা ৰাস্তা ৰাখিব আকৌ 2টা দিব আৰু যদি পাৰে 3টাও দিব পাৰে একদম ডাঙৰ ফাৰ্ম হ'লে পাৰে আৰু 20 বাই 40ৰ ফাৰ্ম বনাব 1000 টোপোলাৰ কাৰণে যদি মানে ভাল বিজনেছ হিচাপে কৰিব বিচাৰে আৰু বাকীটো আপোনাৰ সৰু সৰু বনালেও হৈ যাব আৰু এইটো আছে 35 আৰু 16 নে কিমান এনেকৈ আছে আৰু তেতিয়া অলপ সুবিধাৰ হয় আমি দিওঁ 28 ফুট আৰু 80 ফুট সেইটোত আমাৰ 2000 টোপোলা অলপ এক্সেছ পৰে তেনেকৈ আমাৰ 3খন ফাৰ্ম सीधा से तुम कर देगा बहुत रिक्शा से इस पाला जाओ ठीक है परिब এটা পৰিলে এৰিলে পৰিব ছয়টা